কাৰ্ডটো আপোনালোকে যদি বনাই লয় তেনে ক্ষেত্ৰত চৰকাৰৰ পৰা আপোনালোকে 3000 টকা প্ৰত্যেক মাহে লাভ কৰিব। এতিয়া 3000 টকা প্ৰত্যেক মাহে লাভ কৰা শুনিয়ে বহুতৰ মনত এটা কনফিউজন আহি যায় যে আমি কেনেকৈ পইচাটো লাভ কৰিম। এই কাৰ্ডটো থাকিলে আপোনালোকক চৰকাৰে বিয়া পাতিবৰ কাৰণে পইচা দিব, ল'ৰা ছোৱালী স্কলাৰশ্বিপ দিব, পঢ়াৰ কাৰণে সুবিধা কৰি দিব, আপোনাৰ চিকিৎসাৰ সুবিধা থাকিব, আপোনালোকৰ যদি কিবা দুৰ্ঘটনা হয় তাৰ সুবিধা দিব। ইমানেই আপোনালোকে সুবিধা লাভ কৰিব যিমানখিনি আপুনি গমেই নাপায়। গতিকে দ্বিতীয়টো কাৰ্ড হৈছে আকৌ সকলোৰে কাৰণে। এতিয়া সকলোৰে কাৰণে বুলি কোৱাৰ লগে লগে মানে ছাত্ৰ ছাত্ৰীয়ে হওক বা যুৱক যুৱতীয়ে হওক বা আপোনাৰ বয়স ধৰি লওক এতিয়া আপুনি বিয়া পাতিলে, ল'ৰা ছোৱালী আপোনাৰ হ'ল, তেতিয়াও আপুনি এই কাৰ্ডটো বনাই ল'ব পাৰিব। কাৰ্ডটো হৈছে ইয়াৰ পিছৰ যিটো কাৰ্ড, এই কাৰ্ডটোৰ জৰিয়তে আকৌ চৰকাৰে আপোনালোকক 5 লাখ টকালৈকে সুবিধা দিয়ে। কাৰ্ডটো হৈছে আপোনালোকৰ ডিজিটেল আছাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক চৰকাৰৰ তৰফৰ পৰা অহা 8টা কাৰ্ডৰ বিষয়ে ক'ম। যি 8টা কাৰ্ড যদি আপোনালোকে বনাই লয় তেনেকুৱা ক্ষেত্ৰত আপুনি চৰকাৰৰ বহুতবিলাক বেনিফিটছ লাভ কৰিব। আৰু এই 8টা কাৰ্ড বনাবৰ কাৰণে আপোনালোকে ক'তো ধৰি লওক অফিচত গৈ আপোনালোকে ঘূৰা পকা কৰাৰ প্ৰয়োজন নাই। ইয়াৰ প্ৰায়কেইটা কাৰ্ড আপোনালোকে নিজেও বনাব পাৰিব আৰু ক'ৰবাত দুটা এটা এনেকুৱা কাৰ্ডো থাকিব যিকেইটা সহজতে আপুনি ওচৰত গৈ মেলি আপুনি বনাই ল'ব পাৰিব। কি হয় এইকেইটা কাৰ্ড, কেনেকৈ বনাব লাগিব, ইয়াৰ পৰা কি কি বেনিফিটছ আপোনালোকে লাভ কৰিব, প্ৰত্যেকটো কথা আমি এই ভিডিঅ'টোত সম্পূৰ্ণ ডিটেইলত আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা অনুৰোধ, আমাৰ যিটো পুৰণা হোৱাটছআপ চেনেল আছিলে সেইটো কাৰণবশতঃ ডিলিট হৈ গ'ল। গতিকে আমি এটা নতুন হোৱাটছআপ চেনেল খুলিছোঁ। আপোনালোকে যদি আমাৰ পুৰণা হোৱাটছআপ চেনেলটো ফ'ল' কৰি লৈছিলে বা ফ'ল' কৰা আছিলে তেনেহ'লে সোনকালে আমাৰ নতুন হোৱাটছআপ চেনেলটো ফ'ল' কৰি লওক। আমাৰ হোৱাটছআপ চেনেলটো আপুনি ফ'ল' কৰিলে বহুতবিলাক সৰু সুৰা আপডেটৰ লগতে চৰকাৰী আঁচনি হওক, চৰকাৰী স্কলাৰশ্বিপ হওক, চৰকাৰী চাকৰি হওক বা বহুতবিলাক এনেকুৱা সৰু সুৰা আপডেট পাই থাকিব যিবিলাক আপডেটৰ ওপৰত মই কেতিয়াবা ভিডিঅ' নবনাওঁ। গতিকে সকলোবিলাক আপোনালোকে আপডেট ফ্ৰীতে পাই থাকিবৰ কাৰণে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰি ল'ব। লিংকটো মই ডেছক্ৰিপশ্যনত দি থোৱা আছে। এতিয়া প্ৰথম যিটো আমি কাৰ্ডৰ বিষয়ে আলোচনা কৰিম এই ভিডিঅ'টোত সেইটো হৈছে কিষাণ কাৰ্ড। এতিয়া এই কাৰ্ডটো আমাৰ অসমত ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বা কৃষক পঞ্জীয়ন বুলি আমিও কওঁ। এতিয়া কৃষক পঞ্জীয়ন কৰিলে যিসকল লোকে গম নাপায় কি হয় মই আপোনাক কৈ দিছোঁ। আপুনি যদি এজন খেতিয়ক হয় আৰু আপোনালোকে চৰকাৰৰ তৰফৰ পৰা যিকোনো কৃষি ৰিলেটেড আঁচনি এখনৰ সুবিধা ল'ব বিচাৰিছে, যেনে ধৰি লওক আপোনালোকে চৰকাৰৰ পৰা কৃষি ৰিলেটেড লোন এটা ল'ব বিচাৰিছে বা চৰকাৰে যিবিলাক সা সঁজুলি বিতৰণ কৰে কৃষকসকলক সেইখিনি সুবিধা ল'ব বিচাৰিছে, তেনেহ'লে আপোনালোকে কিষাণ ৰেজিষ্ট্ৰেশ্যন বা ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বা কৃষক পঞ্জীয়ন এইটো আপোনালোকে কৰা হোৱাটো বাধ্যতামূলক। লগতে আপোনালোকে যিটো PM কিষাণৰ পইচা সেইটো যদি পাই আছে বা পাব বিচাৰিছে তেনেকুৱা ক্ষেত্ৰতো আপোনালোকৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰাটো বাধ্যতামূলক। এইটো কৰি ল'লে আপোনালোকৰ যিখিনি মাটি আছে সেইখিনি সুৰক্ষিত হয়। আপোনালোকৰ মাটিত কেতিয়াও কোনো কব্জা কৰিব নোৱাৰিব, কোনো মোৰ মাটি বুলি সেইখিনি নিজৰ কৰিব নোৱাৰিব। আৰু আপোনালোকৰ মাটিখিনি আপুনি বা খেতি এটা কৰিছে নষ্ট হৈ গৈছে, সেইখিনি আপোনালোকে যিটো ধৰি লওক পইচা আছে সেই পইচাটো চৰকাৰক আপুনি ক্লেইম কৰাৰ সুবিধা থাকিব। বহুতখিনি আপোনালোকে সা সুবিধা লাভ কৰিব যদি আপোনালোকে কৃষক পঞ্জীয়নটো কৰি লয়। বেলেগ বেলেগ ষ্টেটত কিষাণ কাৰ্ড এটাও দিয়ে, কিন্তু আমাৰ অসমত মই যিমানটো জানো কিষাণ কাৰ্ড নিদিয়ে, কেৱল কৃষক পঞ্জীয়নটোৱে আপোনালোকক কৰা হয়। আৰু কৃষক পঞ্জীয়ন কৰাৰ লগে লগে আপোনালোকে চৰকাৰৰ যিমানবিলাক স্কিম থাকে কৃষি ৰিলেটেড সেইবিলাকৰ আপুনি সা সুবিধা সহজতে ল'ব পাৰিব। মানে আপোনালোকে বেংকলৈ গৈ যদি কৃষি ৰিলেটেড লোন এটাৰ কাৰণে এপ্লাই কৰে তাৰ কাৰণে আপুনি কিমানখিনি কাগজ পত্ৰ দিব লাগে সেইসমূহ আপোনালোকে টোটেলি কমি যাব আপোনালোকৰ। আৰু আপুনি কেৱল মিনিমাম দুটা এটা নথি পত্ৰ দিয়ে আপোনালোকে সেই যিটো লোনৰ কাৰণে এপ্লাই কৰিব পাৰিব বা যিকোনো এখন আঁচনিত আপোনালোকে সহজতে এপ্লাই কৰি সেই আঁচনিখনৰ সা সুবিধা ল'ব পাৰিব। যদি কৃষক পঞ্জীয়ন আপুনি কৰা নাই তেনেহ'লে সোনকালে ওচৰৰ CSC চেণ্টাৰলৈ গৈ কৃষক পঞ্জীয়ন কৰি ল'ব পাৰে। আৰু কৃষক পঞ্জীয়ন কৰিলে আপুনি PM কিষাণ আঁচনিখনৰ পইচাও পাই থাকিব আৰু নতুনকৈ যদি আবেদন কৰিব বিচাৰে আবেদনো কৰিব পাৰিব। দ্বিতীয়টো কাৰ্ড হৈছে আভা কাৰ্ড। ভাৰত চৰকাৰৰ হেল্থ মিছনৰ আণ্ডাৰত অহা এটা কাৰ্ড, যিটো কাৰ্ড আপোনালোকে ফ্ৰীতে ঘৰতে বনাই ল'ব পাৰে। আভা কাৰ্ডটো যদি আপোনালোকে বনাই লয় তেনেহ'লে বেনিফিটছ কি মই আপোনাক কৈ দিছোঁ। এতিয়া প্ৰথমে কৈ দিওঁ যে আভা কাৰ্ড আৰু আয়ুষ্মান কাৰ্ড দুটা বেলেগ বেলেগ কাৰ্ড। আভা কাৰ্ডটো যদি আপোনালোকে বনাই লয় তেতিয়া কি হ'ব, আপোনালোকে ধৰি লওক কিবা এটা চিকিৎসা কৰাইছে, সেই চিকিৎসাটো কৰোঁতে আপোনালোকৰ যিখিনি ধৰি লওক দৰৱ পাতি বা আপোনালোকৰ কি কি টেষ্ট কৰা হ'ল সকলোবিলাক আপোনালোকৰ পাৰ্মিশ্যন লৈ সেই আভা কাৰ্ডটোত তেওঁলোকে এড কৰি দিব। আকৌ সেই ছেইম আভা কাৰ্ডটো আপুনি যদি লৈ বেলেগ এখন হস্পিটেলত দেখুৱাইগৈ বা ধৰি লওক আপোনাৰ চিকিৎসাটো বেলেগ এখন হস্পিটেলত কৰিছে, তেনেহ'লে আভা কাৰ্ডটোৰ জৰিয়তে আপোনাৰ পুৰণা যিমানখিনি ডিটেইলছ সেইখিনি ডক্টৰে চেক কৰিব পাৰিব। এইটো টোটেলি আপোনালোকৰ পাৰ্মিশ্যন লৈহে কৰা হ'ব। গতিকে আপুনি যদি আভা কাৰ্ড বনোৱা নাই সোনকালে আভা কাৰ্ডটো বনাই লওক। আৰু আজিকালি প্ৰায়বিলাক হস্পিটেলতে হওক আভা কাৰ্ডটো আপোনালোকৰ বিচৰা হৈছে লাহে লাহে। গতিকে আভা কাৰ্ড বনাবলৈ হ'লে কেৱল আধাৰ কাৰ্ডটো হ'লেই আপোনালোকৰ হৈ যাব বা ড্ৰাইভিং লাইচেঞ্চ হ'লেই হৈ যাব। আৰু ঘৰতে আপুনি আভা কাৰ্ডটো বনাই ল'ব পাৰে। বা আমাৰ
বা আমাৰ জৰিয়তে যদি আপুনি আধাৰ কাৰ্ডটো বনাব বিচাৰে তেনেহ'লে আমাৰ হোৱাটছআপ চেনেলত সকলোবিলাক ডিটেইলছ দি থোৱা আছে তাতে আমাৰ নম্বৰো পাই যাব আৰু আপুনি আধাৰ কাৰ্ডটো আমাৰ জৰিয়তেও বনাই ল'ব পাৰিব দ্বিতীয়টো কাৰ্ড হৈছে আকৌ সকলোৰে কাৰণে এতিয়া সকলোৰে কাৰণে বুলি কোৱাৰ লগে লগে মানে ছাত্ৰ ছাত্ৰীয়ে হওক বা যুৱক যুৱতীয়ে হওক বা আপোনাৰ বয়স ধৰি লওক এতিয়া আপুনি বিয়া পাতিলে ল'ৰা ছোৱালী আপোনাৰ হ'ল তেতিয়াও আপুনি এই কাৰ্ডটো বনাই ল'ব পাৰিব কাৰ্ডটো হৈছে এক্সচেঞ্জ কাৰ্ড এই কাৰ্ডটো বনালে আপোনালোকৰ বেনিফিটছ কি হ'ব আপুনি চৰকাৰী চাকৰিত এপ্লাই কৰিব পাৰিব প্ৰথম কথা আৰু দ্বিতীয় কথা আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিখনত আবেদন কৰিব পাৰিব আজিকালি অসম চৰকাৰৰ যিমানবিলাক চাকৰি থাকে তাত এপ্লাই কৰিবলৈ এক্সচেঞ্জ কাৰ্ড লাগেই যদি আপুনি মেট্ৰিক পাছ কৰিলে তেনেকুৱা ক্ষেত্ৰত এক্সচেঞ্জ কাৰ্ডটো উলিয়াই লওক এক্সচেঞ্জ কাৰ্ড উলিয়াবলৈ হ'লে আপোনালোকৰ আধাৰ কাৰ্ডৰ প্ৰয়োজন হয় লগতে আপোনালোকৰ মা বা দেউতা বা আপোনাৰ নিজৰ ভোটাৰ কাৰ্ড লাগিব পাছপোৰ্ট চাইজ ফটোৰ আপোনালোকৰ প্ৰয়োজন হ'ব কাষ্ট চাৰ্টিফিকেট লাগিব যদি আপুনি জেনেৰেল কাষ্টৰ হয় তেনেহ'লে নালাগে আৰু লগতে আপোনালোকৰ এডুকেশ্যনেল যিখিনি ডকুমেণ্টছ মাৰ্কশ্বিট সেইখিনি আপোনালোকৰ প্ৰয়োজন হ'ব আৰু ঘৰতে আপোনালোকে বনাই ল'ব পাৰিব এক্সচেঞ্জ কাৰ্ডো আমি বনাওঁ যদি এক্সচেঞ্জ কাৰ্ডো বনাই দিব লাগে তেনেহ'লে আমাক যোগাযোগ কৰিব পাৰে এক্সচেঞ্জ কাৰ্ডটো প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা প্ৰয়োজনীয় নথি হয় কাৰণ আজিকালি যিকোনো ধৰণৰ ৰাজ্য চৰকাৰৰ কামত এক্সচেঞ্জ কাৰ্ডটো বিচৰা হয় আৰু লাহে লাহে আপোনালোকৰ এইটো আৰু প্ৰয়োজনীয় হৈ গৈ থাকিব গতিকে সোনকালে আপুনি এক্সচেঞ্জ কাৰ্ডটো বনাই ল'ব আৰু এক্সচেঞ্জ কাৰ্ড বনোৱাৰ পাছত আপোনালোকে যিমান কোৱালিফিকেশ্যন আপগ্ৰেড কৰি গৈ থাকিব তেনেকৈ আপুনি কাৰ্ডটোতো সেইসমূহ আপডেট কৰি থাকিব পিছৰ কাৰ্ডটো হৈছে ৰেচন কাৰ্ড এতিয়া ৰেচন কাৰ্ডখন হৈছে এনেকুৱা এখন কাৰ্ড যিখন কাৰ্ড থাকিলে আপুনি বহুতবিলাক সুবিধা লাভ কৰে যেনে পকী টয়লেটৰ আপোনালোকে সুবিধা লাভ কৰে অৰুণোদয় আঁচনিত এপ্লাই কৰিব পাৰে PM কিষাণ আঁচনিত এপ্লাই কৰিব পাৰে বহুতবিলাক আপোনালোকে সা সুবিধা এই ৰেচন কাৰ্ডখন থাকিলেই লাভ কৰে ৰেচন কাৰ্ডখন এপ্লাই কৰিবলৈ হ'লে প্ৰথম কথাটো হৈছে আপুনি এলিজিবল হ'ব লাগিব দ্বিতীয় কথা ৰেচন কাৰ্ডখন আপোনালোকে এপ্লাই কৰিবলৈ হ'লে ওচৰত যি আপোনাৰ ৰেচনৰ দোকানী আছে তাত গৈ যোগাযোগ কৰি আপোনালোকে প্ৰয়োজনীয় নথিপত্ৰ দি আপোনালোকে ৰেচন কাৰ্ডৰ কাৰণে এপ্লাই কৰিব পাৰে ৰেচন কাৰ্ডটো থাকিলেই আপোনালোকে প্ৰায়বিলাক চৰকাৰৰ আঁচনিৰ কাৰণে এলিজিবল হৈ যায় বহুতো লোকে ৰেচন কাৰ্ড নবনায় কিন্তু বহুতো ভুৱা লোকে ৰেচন কাৰ্ড পাই আছে গতিকে আপুনি ৰেচন কাৰ্ডৰ কাৰণে যদি এলিজিবল হয় সোনকালে ৰেচন কাৰ্ডখন বনাই লওক আৰু চৰকাৰৰ যিমানবিলাক আঁচনিৰ সা সুবিধা আপুনি ল'ব পাৰে আটাইসমূহ সা সুবিধা আপোনালোকে লৈ থাকক পিছৰ যিটো কাৰ্ড হৈছে সেইটো হৈছে ভোটাৰ কাৰ্ড এতিয়া ভোটাৰ কাৰ্ডটো আপোনালোক প্ৰায়সকল লোকৰে আছে কিন্তু এনেকুৱাও বৰ্তমান লোক আছে যাৰ 18 বছৰ হৈ গ'ল 22-23 বছৰ হৈ গ'ল তেওঁলোকে ভোটাৰ কাৰ্ড নাই ওলোৱা যদি আপুনি ভোটাৰ কাৰ্ডটো এতিয়ালৈকে ওলোৱা নাই তেনেহ'লে ডাঙৰ এটা সমস্যাৰ আপুনি নিজে মাতি আছে আপোনালোক যদি ভোটাৰ কাৰ্ডৰ কাৰণে এলিজিবল হৈ গ'ল 18 বছৰ পাৰ হৈ গ'ল বা 18 বছৰলৈ 2-3 মাহ সময় আছে ভোটাৰ কাৰ্ডৰ কাৰণে এপ্লাই কৰিব পাৰে আপুনি ভোটাৰ কাৰ্ডত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ ঘৰৰ মা বা দেউতাৰ ভোটাৰ কাৰ্ড এটা লাগিব লগতে ফটো আপোনালোকৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ডটোৰ আপোনালোকৰ প্ৰয়োজন হ'ব আৰু আধাৰ কাৰ্ডটোৰ লগত মোবাইল নম্বৰটো আপোনাৰ লিংক হৈ থাকিব লাগিব আৰু আপোনালোকে ভোটাৰ কাৰ্ডটোৰ কাৰণে এপ্লাই কৰিব পাৰিব ভোটাৰ কাৰ্ডত অফলাইনতো এপ্লাই কৰিব পাৰে আৰু অনলাইনতো এপ্লাই কৰিব পাৰে ভোটাৰ কাৰ্ড যদি আপোনালোকৰ নাথাকে তেনেকুৱা ক্ষেত্ৰত আহিবলগীয়া সময়ত আপোনালোকে চৰকাৰী চাকৰিয়ে হওক চৰকাৰী আঁচনিয়ে হওক যিকোনো ধৰণৰ কামত আপোনালোকে সোমাবও নোৱাৰে বা যিকোনো এটা কামৰ কাৰণে আপুনি এপ্লাইও কৰিব নোৱাৰিব কলেজ এখনতে হওক বা ধৰি লওক যিকোনো এটা কামত আপোনালোকে যদি ধৰি লওক কিবা এটা নতুনকৈ এডমিশ্যনো লৈছে তেনে ক্ষেত্ৰতো আপোনালোকক আজিকালি ভোটাৰ কাৰ্ড বিচৰা হয় গতিকে ভোটাৰ কাৰ্ডটো এটা প্ৰয়োজনীয় নথিপত্ৰ হয় কিন্তু বহুতো লোকে অৱহেলা কৰে আৰু কাৰ্ডটো নুলিয়াই শেষত গৈ 25-26 বছৰত তেওঁলোকে ভোটাৰ কাৰ্ডৰ কাৰণে এপ্লাই কৰে আৰু সমস্যাৰ সন্মুখীন কৰিবলগীয়া হয় গতিকে আপোনালোকৰ বয়স যদি 18 বছৰ পাৰ হৈছে সোনকালে আপুনি ভোটাৰ কাৰ্ডটো উলিয়াই ল'ব এতিয়া পিছৰ যিটো কাৰ্ড এই কাৰ্ডটোৰ জৰিয়তে আকৌ চৰকাৰে আপোনালোকক 5 লাখ টকালৈকে সুবিধা দিয়ে কাৰ্ডটো হৈছে আপোনালোকৰ আয়ুষ্মান কাৰ্ড এই আয়ুষ্মান কাৰ্ডটোৰ জৰিয়তে চৰকাৰে সকলো লোককে মানে যিসকল এলিজিবল হয় কাৰ্ডটোৰ কাৰণে তেওঁলোকক 5 লাখ টকালৈকে সুবিধা প্ৰদান কৰে চিকিৎসা কৰিবৰ কাৰণে আপোনালোকৰ হাতত যদি এখন ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে ৰেচন কাৰ্ডখন লগত লৈ আৰু প্ৰয়োজনীয় নথিপত্ৰ লৈ ওচৰৰ যি আপোনালোকৰ চৰকাৰী চিকিৎসালয় আছে তাতে গৈ আপুনি আয়ুষ্মান কাৰ্ডটোৰ কাৰণে এপ্লাই কৰিব পাৰিব আয়ুষ্মান কাৰ্ডত এপ্লাই কৰাৰ পাছত প্ৰত্যেক বছৰে চৰকাৰে আপোনাক 5 লাখ টকালৈকে ফ্ৰী চিকিৎসা দিয়ে এই আয়ুষ্মান কাৰ্ডৰ যি ধৰি লওক ফেচিলিটি সেইটো আপুনি সকলোতে নাপায় যিবিলাক চিকিৎসালয় বা মেডিকেল বা ধৰি লওক নাৰ্ছিং হোম আয়ুষ্মান কাৰ্ডৰ আণ্ডাৰত আহে সেইসমূহত গৈ আপুনি যিখিনি ধৰি লওক তাত ৰোগ দেখাব সেই ৰোগটো আয়ুষ্মান কাৰ্ডৰ আণ্ডাৰত আহিব লাগিব তেতিয়া আপোনালোকে তাৰ পৰা বেনিফিটছ লাভ কৰিব আৰু যিমানটো পইচা আপুনি দিব লাগে তাৰ আধা বা ধৰি লওক 50% হওক বা 60% বা 70% চৰকাৰে আপোনাক প্ৰদান কৰে আৰু বাকীটো আপুনি দিব লাগে কিন্তু প্ৰায় সংখ্যক ক্ষেত্ৰত দেখা যায় যে আপোনালোকৰ অলমষ্ট আটাইসমূহ পইচাই আয়ুষ্মান কাৰ্ডৰ আণ্ডাৰত আহি যায় কিন্তু কিছুমান ৰোগত নাহে গতিকে আপোনালোক যদি আয়ুষ্মান কাৰ্ডৰ কাৰণে এলিজিবল হয় সোনকালে এই কাৰ্ডটো বনাই আপুনি চৰকাৰৰ যিটো 5 লাখ টকাৰ বেনিফিট সেইটো আপুনি লাভ কৰিব পাৰে পিছৰ যিটো কাৰ্ডৰ বিষয়ে মই আপোনালোকক ক'ম এই কাৰ্ড দুটাক লৈ বহুতো লোক কনফিউজ হৈ আছে কাৰ্ডটো হৈছে লেবাৰ কাৰ্ড আৰু ই শ্ৰম কাৰ্ড বহুতে ভাবে যে শ্ৰমিক কাৰ্ড আৰু লেবাৰ কাৰ্ড দুটা একে হয় একচুৱেলি নামটো একেই আপুনি যদি চাব যায় লেবাৰ কাৰ্ড আৰু শ্ৰমিক কাৰ্ড কিন্তু আপোনালোকক কৈ দিওঁ যে ই শ্ৰম কাৰ্ড আৰু লেবাৰ কাৰ্ড দুইটা বেলেগ বেলেগ লেবাৰ কাৰ্ডৰ বিষয়ে প্ৰথমে মই কৈ লওঁ লেবাৰ কাৰ্ড আমাৰ অসমৰ ক্ষেত্ৰত যিখিনি নিয়ম আছে
যিসকল লোকে ধৰি লওক কনষ্ট্ৰাকশ্যনত কাম কৰে 3 মাহমান হৈ গ'ল তেওঁলোকৰ কনষ্ট্ৰাকশ্যনত কাম কৰা সিমানটো এক্সপিৰিয়েঞ্চ তেওঁলোকৰ আছে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে লেবাৰ কাৰ্ডৰ কাৰণে এলিজিবল হয় লেবাৰ কাৰ্ড আপোনালোকে অনলাইনতো এপ্লাই কৰিব পাৰে যিটো নিৰ্মাণ সখী পৰ্টেল তাত গৈ আপুনি এপ্লাই কৰিব পাৰে বাকি যি আপোনাৰ শ্ৰম অফিচ আছে তাত গৈ আপুনি লেবাৰ কাৰ্ডৰ কাৰণে এপ্লাই কৰিব পাৰে এপ্লাই কৰাৰ পাছত আপোনালোকে এই যিটো লেবাৰ কাৰ্ড এইটোৰ পৰা বহুতখিনি আপুনি সুবিধা লাভ কৰিব এই কাৰ্ডটো থাকিলে আপোনালোকক চৰকাৰে বিয়া পাতিবৰ কাৰণে পইচা দিব ল'ৰা ছোৱালী স্কলাৰশ্বিপ দিব পঢ়াৰ কাৰণে সুবিধা কৰি দিব আপোনাৰ চিকিৎসাৰ সুবিধা থাকিব আপোনালোকৰ যদি কিবা দুৰ্ঘটনা হয় তাৰ সুবিধা দিব ইমানেই আপোনালোকে সুবিধা লাভ কৰিব যিমানখিনি আপুনি গমেই নাপায় গতিকে এই কাৰ্ডটো যিটো আছে এইটো আপোনালোকে সোনকালে বনাই লওক যদি আপুনি এলিজিবল হয় লেবাৰ কাৰ্ডটো আপোনালোকে বনাই লোৱাৰ লগে লগে আপোনালোকে যিমানখিনি চৰকাৰী সুবিধা এইখিনিৰ কাৰণে আপোনালোকে ক্লেইম কৰিব লাগিব এনেকুৱা নহয় যে কাৰ্ডটো বনাই ল'লে আৰু আপুনি সুবিধা পাব তেনেকুৱা নহয় ক্লেইম কৰিব লাগে আৰু ক্লেইম কৰাৰ পাছত আপোনালোকে এই বেনিফিটছটো লাভ কৰে আমাৰ অসমৰ ক্ষেত্ৰত নিয়মটো অলপ বেলেগ বাকীবিলাক ৰাজ্যত লেবাৰ কাৰ্ডটো প্ৰত্যেকজন লোকে বনাব পাৰে ধৰি লওক কৃষক হওক বা ধৰি লওক তেওঁলোকে দোকান দিয়ে সকলোবিলাকে বনাব পাৰে কিন্তু আমাৰ অসমৰ ক্ষেত্ৰত কেৱল যি কনষ্ট্ৰাকশ্যনৰ ৱৰ্কাৰ হয় তেওঁলোকৰ কাৰণেহে লেবাৰ কাৰ্ডটো চৰকাৰে আনিছে আৰু আপোনালোক যদি কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ হয় তেনেহ'লে লেবাৰ কাৰ্ডটো আপোনালোকে বনাই ল'ব পাৰে ইয়াৰ ওপৰত মই এটা অলৰেডি ডিটেইল ভিডিঅ' বনাই থোৱা আছে আপোনালোকে সেই ভিডিঅ'টো নিশ্চয় চেক আউট কৰিব ইয়াৰ বিষয়ে আৰু সবিশেষ আপোনালোকে জানিব পাৰিব তাৰ পিছৰ কাৰ্ডটো হৈছে ই শ্ৰম কাৰ্ড এতিয়া ই শ্ৰম কাৰ্ডটো আনঅৰ্গেনাইজ সেক্টৰত কাম কৰা সকলো লোকে বনাব পাৰে যাৰ EPFত একাউণ্ট নাই তেওঁলোকে ই শ্ৰম কাৰ্ড বনাব পাৰে বা আপোনালোকে মাহটোত 15,000 টকাতকৈ তলত ইনকাম কৰে ই শ্ৰম কাৰ্ডৰ কাৰণে আপুনি এলিজিবল হয় ই শ্ৰম কাৰ্ডটো আপুনি বনাব পাৰে ই শ্ৰম কাৰ্ডটো বনাবলৈ হ'লে আপোনাৰ আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব এডুকেশ্যনেল ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আৰু এই ই শ্ৰম কাৰ্ডটো বনোৱাৰ লগে লগে কি হ'ব আপোনালোকে যিকোনো ধৰণৰ আপোনালোকৰ যদি ডিষ্ট্ৰিক্টত বা এৰিয়াত যদি কিবা কাম ওলায় তেনেকুৱা ক্ষেত্ৰত আপোনালোক তাৰ কাৰণে এলিজিবল হৈ যায় আপোনালোকক ডাইৰেক্টলি তেওঁলোকে কণ্টেক্ট কৰি সেই কামটোৰ কাৰণে আপোনালোকক তেওঁলোকে বাচিব পাৰে বা ধৰি লওক আপোনালোকৰ যিখিনি কোৱালিফিকেশ্যন আছে সেই কোৱালিফিকেশ্যন মিলা কিবা কাম ওলাইছে আপোনালোকৰ ডিষ্ট্ৰিক্টত তেনেকুৱা ক্ষেত্ৰত আপোনালোকক তেওঁলোকে মেছেজৰ থ্ৰু দি বা ডাইৰেক্টলি কণ্টেক্ট কৰি সেই কামটোৰ কাৰণে চিলেক্ট কৰিব পাৰে আৰু চৰকাৰে এই যিসমূহ ডাটা বৰ্তমান কালেক্ট কৰি আছে তেওঁলোকে সেই ডাটাসমূহৰ জৰিয়তেও আপোনালোকক বেনিফিটছ দিব পাৰে যে আমুক জেগাত ইমানখিনি আনএমপ্লয়ড লোক আছে এইখিনি ধৰি লওক আমুক জেগাত আমি সোমাব পাৰিম বা ধৰি লওক তেওঁলোকক এমপ্লয়মেণ্ট দিব পাৰিম এনেকুৱা ধৰণৰ কামসমূহ কৰিবৰ কাৰণে তেওঁলোকে ই শ্ৰম কাৰ্ডটো বনাইছিলে কিন্তু সঁচা কথা ক'বলৈ গ'লে ই শ্ৰম কাৰ্ডৰ পৰা এতিয়ালৈকে আমি এনেকুৱা কোনো বেনিফিট দেখিবলৈ পোৱা নাই কিন্তু আপুনি যদি কাৰ্ডটো বনাই লয় এতিয়াতো ফ্ৰীতে আপুনি বনাব পাৰে যদি বনাই লয় তেনেহ'লে বনাই ল'ব পাৰে কেৱল আনঅৰ্গেনাইজ সেক্টৰত যিসকল লোকে কাম কৰে তেওঁলোকে সেই কাৰ্ডটো বনাব পাৰে অনলাইনতে আপুনি বনাব পাৰিব যদি নাজানে আপুনি ইউটিউবতো ভিডিঅ' পাই যাব বা ডাইৰেক্টলি আমাৰ লগত যোগাযোগ কৰি আপুনি ই শ্ৰম কাৰ্ডটো বনাব পাৰিব শেষৰ যিটো কাৰ্ড এই কাৰ্ডটো হৈছে কৃষকসকলৰ কাৰণে এই কাৰ্ডটো আপোনালোকে যদি বনাই লয় তেনেকুৱা ক্ষেত্ৰত চৰকাৰৰ পৰা আপোনালোকে 3,000 টকা প্ৰত্যেক মাহে লাভ কৰিব এতিয়া 3,000 টকা প্ৰত্যেক মাহে লাভ কৰা শুনিয়ে বহুতৰ মনত এটা কনফিউজন আহি যায় যে আমি কেনেকৈ পইচাটো লাভ কৰিম এই কাৰ্ডটো হৈছে শ্ৰময়োগী মানধন যোজনা কাৰ্ড যিটোত আপোনালোকে যদি এপ্লাই কৰে তেনেকুৱা ক্ষেত্ৰত প্ৰথম কথাটো হৈছে আপোনাৰ ই শ্ৰম কাৰ্ডটো থাকিব লাগিব দ্বিতীয়টো হৈছে আপোনালোকে এই স্কিমখনত এপ্লাই কৰাৰ পাছত আপোনাৰ বয়স অনুযায়ী আপোনালোকে তাত এটা পইচা জমা কৰিব লাগিব মই এক্সাম্পল দিছোঁ আপোনাৰ যদি 21 বছৰ হয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে বোলে 50 টকা এটা জমা কৰিবলগীয়া হৈছে চৰকাৰেও 50 টকা আপোনালোকক জমা কৰিব আৰু সেই পইচাটো আপোনালোকৰ 60 বছৰ বয়সলৈকে জমা হৈ গৈ থাকিব আৰু তাৰ পৰা আপোনালোকে এটা পেঞ্চন লাভ কৰিব এই কাৰ্ডটো বা এই সুবিধাটো চৰকাৰে সেইসকল লোকৰ কাৰণে আনিছে যিসকল ধৰি লওক আনএমপ্লয়ড বা সৰু সুৰা কিবা কাম কৰে তেওঁলোকৰ যিটো তেওঁলোকৰ সিকিউৰিটি আছে লাইফৰ সেইটো একদম নাই সেইসকল লোকৰ কাৰণে এই ব্যৱস্থাটো কৰিছে কিন্তু ইয়াৰ এটা বেনিফিটছো মই আপোনাক কৈ দিওঁ আপুনি ধৰি লওক বৰ্তমান পঢ়া শুনা কৰি আছে বা ধৰি লওক সৰু সুৰা কিবা কাম কৰি আছে আৰু এই স্কিমখনত আপুনি পইচা জমা কৰিছে বোলে আপুনি এসময়ত গৈ আপোনাৰ পৰিস্থিতি ভাল হৈ গ'ল চাকৰি পালে বা আপুনি ভাল ব্যৱসায় কৰিব পৰা হ'ল আপোনাৰ পৰিস্থিতি আগতকৈ ভাল হ'ল তেনেকুৱা ক্ষেত্ৰত এই স্কিমখন আপুনি ক্ল'জ কৰি আপোনালোকে তাৰ পইচাটো আপুনি উলিয়াই ল'ব পাৰিব গতিকে শ্ৰময়োগী মানধন যোজনাত যদি আপুনি এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিব পাৰে কেনেকৈ এপ্লাই কৰিব লাগে ইয়াৰ ওপৰত মই অলৰেডি চেনেলত ভিডিঅ' দি থোৱা আছে আপোনালোকে সেই ভিডিঅ'সমূহ চাই শ্ৰময়োগী মানধন যোজনাৰ কাৰণে এপ্লাই কৰি ল'ব পাৰিব গতিকে চৰকাৰৰ এই 8টা কাৰ্ডৰ ভিতৰত আপোনালোকৰ কোনকেইটা কাৰ্ড আছে মোক নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আৰু আমাৰ হোৱাটছআপ চেনেলটো যদি জইন কৰা নাই সোনকালে জইন কৰি ল'ব লিংকটো মই ডেছক্ৰিপশ্যনত দি থোৱা আছে মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ